নমস্কাৰ পোনপ্ৰথমতে সকলোকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আজি মই আপোনালোকৰ সন্মুখত কেইটামান প্ৰশ্ন লৈ আহিছো অতি গুৰুত্বপূৰ্ণ বিশেষ দিন আৰু তাৰিখৰ ওপৰত যিকেইটা প্ৰশ্ন সঘনাই বিএড এন্ট্ৰেন্স সমূহত ৰিপিট হৈ থকা দেখিবলৈ পোৱা যায় আমাৰ প্ৰথম প্ৰশ্নটো আছে ৱৰ্ল্ড পপুলেশ্যন ডে ইজ অবজাৰ্ভ অপচনসমূহ তলত দিয়া আছে দ্য ৰাইট এনসাৰ উইল বি অপচন নাম্বাৰ ডি 11 জুলাই 11 জুলাই পিছৰ প্ৰশ্নটো আছে ৱৰ্ল্ড লিটাৰেচি ডে ইজ অবজাৰ্ভ অপচনসমূহ তলত দিয়া আছে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপচন নাম্বাৰ ডি 8 ছেপ্টেম্বৰ আমাৰ পৰৱৰ্তী প্ৰশ্নটো আছে ৱৰ্ল্ড হিউম্যান ৰাইটছ ডে ইজ অবজাৰ্ভ অন হিউম্যান ৰাইটছ ডে কেতিয়া পালন কৰা হয় অপচনসমূহ তলত দিয়া আছে ৰাইট এনসাৰ উইল বি অপচন নাম্বাৰ এ 10 ডিসেম্বৰ পৰৱৰ্তী প্ৰশ্নটো আছে which day is observed as international women's day the right answer will be option number c 8 march 5 নম্বৰ প্ৰশ্নটো আছে In Assam, Madam Mehfi festival is celebrated annually on. Option সমূহ তলত দিয়া আছে. The right answer will be option number B, 31st January. এই মেডাম মেহফিটো কোনটো সম্প্ৰদায়ৰ লোকে পালন কৰে বাৰু যিসকল টাই আহোম আছে সেই টাই আহোম লোকসকলে কৰে তেওঁলোকে মেডাম মেহফি উৎসৱটো পালন কৰে কিমান তাৰিখে পালন কৰে 31st January. পিছৰ প্ৰশ্নটো আছে In which month is Ali Ai Ligang festival celebrated? Option সমূহ তলত দিয়া আছে. কোনটো মাহত আলি আই লিগাং উৎসৱটো পালন কৰা হয় আমাক এইটো সুধিছে কোৱেশ্চন প্যাটাৰ্নটো চাই লব দ্য ৰাইট এনসাৰ উইল বি অপচন নাম্বাৰ এ ফাগুন মান্থ হয় ফাগুন মাহৰ প্ৰথমটো বুধবাৰে কি কৰা হয় আলি আই লিগাং ফেষ্টিভেলটো উদযাপন কৰা হয় আৰু কোনটো সম্প্ৰদায় পাতে আপোনালোকে নিশ্চয় জানে মিচিং সম্প্ৰদায়ৰ যিসকল লোক আছে তেওঁলোকে এই উৎসৱ পালন কৰে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন পৰৱৰ্তী প্ৰশ্ন আছে which special day is celebrated on 17 January in Assam অসমত 17 জানুৱাৰী তাৰিখটো কি বিশেষ দিন হিচাপে পালন কৰা হয় the right answer will be option number b 8 নম্বৰ প্ৰশ্ন আছে which day is celebrated on 23 January the right answer will be option number d Parakram Divas 9 নম্বৰ প্ৰশ্ন আছে teachers day is observed on আমি হয়তো সকলোৱে এটা জানোই যেহেতু আমি বিএডৰ এন্ট্ৰেন্স দিবলৈ ওলাইছো শিক্ষক হোৱাৰ সপোন সকলোৰে আছে the right answer will be option number c 5 September আমাৰ 10 নম্বৰ প্ৰশ্ন আছে ইন্টাৰনেশ্যনেল ডে অফ এডুকেশ্যন ইজ সেলিব্ৰেটেড অন অপচন সমূহ তলত দিয়া আছে the right answer will be 24 January এইকেইটাই আছিল বিশেষ দিন আৰু ডেটৰ ওপৰত কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন যিসমূহ বিএড এন্ট্ৰেন্সত সঘনাই ৰিপিট হৈ থাকে সেয়ে এইকেইটা আপোনালোকে জনাটো অতি প্ৰয়োজনীয় বুলি মই ভাবিলো অতি প্ৰয়োজনীয় যেন লগা এনে ধৰণৰ ভিডিঅ'সমূহ অতি সোনকালে আৰু আহি আছে আজিলৈ ইমানেই আছিল ধন্যবাদ